হাই এভৰিৱান। এয়া গা পা ধুই আহিলোঁ। পিছে আজিৰ ভিডিঅ'টো অলপ দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ। তাৰ আগতে যিমানখিনি কাম কৰিবলগীয়া আছিল সকলো কামবোৰ কৰিলোঁ গা পা ধোৱাৰ আগতে। এতিয়া গা পা ধুই আহিলোঁ যিহেতু দেউতা আৰু বৰমাকো ভাত দিব লাগিব আৰু সিহঁত যিহেতু ডাঙৰ মানুহ হয় গা পা ধুই নাহিলে ভাল নালাগে। তো সেইকাৰণে গা পা ধুই আহিলোঁ। আৰু এইপিনে দেউতাই ৰাতিপুৱাই মাছ ৰাখি থৈ দিছিল। তো সেই মাছখিনিয়ে এতিয়া মই ভাজি আছোঁ। একচুৱেলি মাছ ভজা কামটো মই বহুত বেছি ভালদৰে নাজানো, কিন্তু এতিয়া লাহে লাহে শিকি আছো আৰু পাৰা হৈছে প্ৰায়। আৰু এইপিনে বৰমাক হাজাৰবাৰ মানা কৰাৰ পিছতো আহি এয়া পাচলি কাটি দি আছে। বৰমাই মানে বহুত ভাবে যে আমাৰ বহুত কষ্ট হয়। আৰু এইপিনে মাছ ভাজি থকাৰ সময়ত যিমানবাৰ আজিলৈকে মই মাছ ভাজিছো প্ৰত্যেকবাৰ এনেকুৱা অৱস্থা হয়। আৰু এয়া মই শুই গৈছিলো, 5টামান বজাত উঠিহে ভাত খাইছো। মানে একচুৱেলি মোৰ বহুত ভাগৰ লাগিছিল, তো তাৰ কাৰণে মই একদম শুই গৈছিলো। তাৰপিছতহে 5টামান বজাত উঠি মই এয়া ভাত খাব ধৰিছো। আৰু আজিলৈ আহিছো, বাই বাই।